NSP স্কলাৰশ্বিপ 2026-2027 হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। নেশ্যনেল স্কলাৰশ্বিপ 2026-2027 যিবোৰ ভাইটি ভণ্টিয়ে NSP স্কলাৰশ্বিপ আবেদন কৰিছিলা প্ৰিভিয়াছ ইয়াৰ, তুমি প্ৰিভিয়াছ ইয়াৰত NSP স্কলাৰশ্বিপৰ আণ্ডাৰত ডিফাৰেণ্ট স্কিমত আবেদন কৰিছিলা, যেনে ঈশানোদয় হওক, পষ্ট মেট্ৰিক OBC SC ST হওক বা NEC হওক বা বেলেগ PM SSV হওক, ডিফাৰেণ্ট স্কিমত আবেদন কৰিছিলা। তোমালোকলৈ বৰ্তমান এটা মেছেজ আহিছে, ৰিনিউৱেল মেছেজ। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্টে কথাখিনি ভালদৰে শুনিবা। যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে পইচা পাইছা, ঈশানোদয়ৰ পইচা পাইছা ৰিনিউৱেলৰ, বা তোমালোকৰ এগেইন ৰিনিউৱেলৰ মেছেজ আহি আছে, বা যিবোৰ ষ্টুডেণ্টে SCৰ পইচা পাইছা, OBCৰ পইচা পোৱাই নাই, OBCৰ পইচা পোৱাই নাই বাট ৰিনিউৱেল আহি আছে, মেক্সিমাম OBC ষ্টুডেণ্টৰ ৰিনিউৱেল আহি আছে। চ' যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেল মেছেজ আহিছে, যেনে NSP অফাৰ ইজি ৰিনিউৱেল অপশ্যন ফৰ ইউৰ এপ্লিকেশ্যন ফৰ ইউৰ স্কলাৰশ্বিপ ফৰ একাডেমিক ইয়াৰ 2026-2027 এনেকুৱা মেছেজ এটা আহি আছে। চ' তোমালোকে যিবোৰ ষ্টুডেণ্টে পইচা পাইছা, ফাৰ্ষ্ট ৰিনিউৱেল, ছেকেণ্ড ৰিনিউৱেলৰ পইচা পাইছা, বা ফাৰ্ষ্ট পে'মেণ্ট পাইছা, বা এটচেট্ৰা, এতিয়া ৰিনিউৱেল নকৰিবা। ফাৰ্ষ্ট অফ অল কথা, ৰিনিউৱেল মেছেজ আহিছে বাট তুমি এতিয়াই ৰিনিউৱেল নকৰিবা। ৰিনিউৱেলৰ সঠিক সময় আগষ্টত কৰিবা। কোনোবাই ভিডিঅ' বনাইছে কেনেকৈ ৰিনিউৱেল কৰিবা, এনেকৈ ৰিনিউৱেল কৰি দিয়া, বাট এতিয়া ৰিনিউৱেল এইকাৰণে নকৰিবা কিয়নো তোমালোকৰ বনাফাইড চাৰ্টিফিকেট তোমালোকে কলেজত ছাবমিট কৰিব লাগিব, ডকুমেণ্টছখিনি আৰু তাৰে পিছত কলেজে ভেৰিফাই কৰিব। কিন্তু বৰ্তমান দিনত কলেজ এণ্ড ইউনিভাৰ্চিটি, মেক্সিমাম কলেজ এণ্ড ইউনিভাৰ্চিটি, মেক্সিমাম কি 100% কলেজ এণ্ড ইউনিভাৰ্চিটি বিজি আছে ফৰ এডমিশ্যন পাৰপজ। জুন জুলাই মাহ গোটেইখিনি বিজি থাকিব। সেইকাৰণে তোমাৰ এই স্কলাৰশ্বিপৰ কামখিনি নকৰে, কিয়নো অন্তিম ডেট আছেই, ছেপ্টেম্বৰ 30লৈকে অন্তিম ডেট আছে, বা আৰু এক্সটেণ্ড হ'ব। চ' এতিয়াই তোমালোকে নকৰিবা, তোমালোকে ৰিনিউৱেল কৰিব লাগে। যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেলৰ মেছেজ আহিছে, পইচা পাইছা পোৱা নাই একো কথা নাই, যিসকলে পইচা পাবলগীয়া পাবাই। ঈশানোদয়ৰ পইচা পাইছা, ঈশানোদয়ৰ কিছুমানে পোৱা নাই, পইচা পাবা, ধৈৰ্য ৰাখা, পইচা পাবা। যিখিনি ৰিনিউৱেলৰ পইচা সেইখিনি পাবা। এগেইন যদি ৰিনিউৱেল কৰিব লাগে, এণ্ড যিখিনি ফ্ৰেছ ষ্টুডেণ্ট, যদি OBCৰ পইচা পাইছা এতিয়ালৈকেতো পোৱা নাই, পাবা তোমালোকে। তাৰপিছত আগষ্টলৈকে ৱেইট কৰা, আগষ্টত তোমালোকে ৰিনিউৱেল কৰিবা। এইটো এটা বিনম্ৰ অনুৰোধ। তোমালোকৰ ডকুমেণ্টছ, বনাফাইড চাৰ্টিফিকেট লাগিব, তাৰপিছত কলেজৰ ষ্টাম্প লাগিব, ছিগনেচাৰ লাগিব, কলেজত এগেইন ছাবমিট কৰিব লাগিব। এইখিনি কাম তোমালোকে এতিয়া যদি কৰা, দেন তোমালোকৰ মানে ভাল নহ'ব। মানে কলেজ যিহেতু বিজি আছে এডমিশ্যন পাৰপছত। চ' মই অলৱেজ আগৰ পৰাই কৈছোঁ, যিমান ৰিনিউৱেল কৰিব লাগে, ফ্ৰেছ এপ্লাই কৰিব লাগে, ৰিনিউৱেল কৰিব লাগে, ফ্ৰেছ এপ্লাই কৰিব লাগে, তোমালোকে আগষ্টত এপ্লাই কৰিবা, আগষ্টত ৰিনিউৱেল কৰিবা। যিবোৰ ষ্টুডেণ্টে ঈশানোদয় ৰিনিউৱেল কৰিছা, ছেকেণ্ড ৰিনিউৱেল পাইছা, থাৰ্ড ৰিনিউৱেল কৰিবা, থাৰ্ড পে'মেণ্টৰ কাৰণে ৰিনিউৱেল কৰিব লাগে, এতিয়াই নকৰিবা, আগষ্টত কৰিবা। SC ষ্টুডেণ্টে, ফ্ৰেছ ষ্টুডেণ্টে পইচা পাইছা, ৰিনিউৱেল ষ্টুডেণ্টে পইচা পাইছা, তোমালোকে ৰিনিউৱেল এতিয়াই নকৰিবা, আগষ্টত কৰিবা। OBC ষ্টুডেণ্টৰ এতিয়ালৈকে পইচা মুকলি হৈছে বাট ষ্টুডেণ্টে পোৱা নাই, তোমালোকে আগষ্টত কৰিবা। বাকী যিমান স্কিম আছে, যদি ৰিনিউৱেলৰ মেছেজ আহিছে, কাইণ্ডলি বিনম্ৰ অনুৰোধ, মোক যিসকলে ফ'ল' কৰে, মই বিনম্ৰ অনুৰোধ কৰিম, আগষ্টত তোমালোকে বিন্দাছ ৰিনিউৱেল কৰা, যাতে তুমি যেতিয়াই ডকুমেণ্টছখিনি ছাবমিট কৰিবা কলেজত, লগে লগে তোমাৰ ভেৰিফাই হৈ যায়, যাতে কোনো প্ৰব্লেম নহয়। যদি কিবা ভুল থাকে, লগে লগে যাতে কাৰেকশ্যন কৰিব পাৰা। এতিয়া তুমি কাৰেকশ্যন কৰিবলৈ ঘূৰি থাকিব লাগিব, কণ্টিনিউ ঘূৰি থাকিব লাগিব। আৰু তোমালোকে এই ৰিনিউৱেলৰ সময় সঠিক বহুত আছে, ছেপ্টেম্বৰলৈকে আছে। চ' ৰিনিউৱেল কৰোঁতে এসপ্তাহ লাগে, মেক্সিমাম ডেজ এসপ্তাহ লাগে তোমাৰ। সেইকাৰণে তোমাৰ যিখিনি লাগতিয়াল ডকুমেণ্টছ, PRC, ইনকাম চাৰ্টিফিকেট, সেইখিনি বনাই ৰাখা বিন্দাছ। চ' এইখিনি আছিল ৰিনিউৱেল ষ্টুডেণ্টৰ কুৱেশ্যন ৰিগাৰ্ডিং, যে বহুতে মোক স্ক্ৰীনশ্বট দি আছে, দাদা এইটো কি হ'ল, বা ৰিনিউৱেল কৰিব দিছে, কৰিম নে নাই। নকৰিবা, আগষ্টত কৰিবা। চ' আৰু আনিম ভিডিঅ', আৰু এইবোৰ ঈশানোদয় ৰিগাৰ্ডিং মেৰিট লিষ্ট আহিব কেইদিনমান পিছত, সেইবোৰৰো ভিডিঅ' আনিম। চ' তোমালোকৰ যিসকলৰ ৰিনিউৱেল আহি আছে মেছেজ, একো কৰিব লগা নাই। কোনোবাই যদি কৈছে ৰিনিউৱেল কৰা, একো নকৰিবা, আগষ্টত কৰিবা। একো কৰিব লগা নাই, NSP তেতিয়া একো কৰিব লগা নাই। যিসকলে পইচা পাইছা বিন্দাছ এনজয় কৰা, যিসকলে পইচা পোৱা নাই ধৈৰ্য ৰাখা, পইচা পাবা। ধন্যবাদ। আৰু প্লিজ ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।